নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ সমাগত 15 আগষ্ট স্বাধীনতা দিৱস আৰু এইবাৰ দেশবাসীয়ে উলহ মালহেৰে উদযাপন কৰিব 78 সংখ্যক স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভয়ংকৰ হুংকাৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীন আৰু এনএছচিয়ানৰ অনাগত 78 সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ নিৰ্দেশ এনএছচিয়ান আৰু উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ দুটা উগ্ৰপন্থী সংগঠনে এক যুটীয়া প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জনাইছে বা ৰাজ্যবাসীক এই বিশেষ আহ্বান জনাইছে। পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য। জনতাৰ বাক স্বাধীনতা নাইকিয়া কৰিছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই, যাৰ বাবে দেশখনত ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ জনতাই আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰোধিতা বিধায়ক অখিল গগৈৰ। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য। অখিল গগৈৰ মন্তব্য, ভাৰততো চলি আছে বাংলাদেশৰ দৰে স্বৈৰতন্ত্ৰ। জনতাৰ বাক স্বাধীনতা নাইকিয়া কৰিছিল শেখ হাছিনাই। বাংলাদেশত হোৱা পৰিস্থিতিৰ বাবে দায়ী শাসক শ্ৰেণী। হিন্দুৰ ওপৰত চলা আক্ৰমণক আমি নিন্দা কৰিছোঁ। কূটনৈতিকভাৱে বাংলাদেশত থকা হিন্দুক সুৰক্ষা দিব লাগে। এই সুযোগত যাতে কোনো বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ নকৰে। হিন্দুৱেই হওক বা মুছলমানেই হওক কোনো বাংলাদেশীকে প্ৰৱেশৰ অনুমতি দিব নালাগে। অসমত বাংলাদেশী সোমালে হ'ব ব্যাপক প্ৰতিবাদ, এই মন্তব্য বিধায়ক অখিল গগৈৰ আৰু লগতে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে বিধায়ক অখিল গগৈয়ে। উল্লেখযোগ্য যে গাজাৰ প্ৰসংগ টানি আনি বিৰোধীক তীব্ৰ সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কৈছিল, হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত কিয় সহানুভূতি নেদেখুৱাই কংগ্ৰেছে। গাজাৰ ক্ষেত্ৰত বহু সহানুভূতি দেখুৱাইছিল। মুছলমানৰ কষ্ট হ'লে আগবাঢ়ি যায় তেওঁলোক, কিন্তু হিন্দুৰ সমস্যাত তেওঁলোক নিমাত। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে অখিল গগৈৰ প্ৰত্যুত্তৰ। অখিল গগৈয়ে মন্তব্য কৰি কয় যে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব মুখ্যমন্ত্ৰীৰ এই মন্তব্যই। পৰৱৰ্তী খবৰ AIUDFত আন এক মক্ষম আঘাত। দলটোৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামৰ পদত্যাগ। AIUDFৰ মুখপাত্ৰৰ দায়িত্বটো আছিল এইগৰাকী জেহেৰুল ইছলাম আৰু আজি যোগদান কৰিব কংগ্ৰেছ দলত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সাৱধান দেশবাসী। প্ৰচণ্ড গৰমৰ মাজতে দেশৰ 23খন ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত আৰু ঘূৰ্ণী বতাহ। দেশবাসীক এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দেশৰ 23খন ৰাজ্যত হ'ব পাৰে ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহা। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে শনিবাৰে দেশৰ 23খন ৰাজ্যত বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। ইয়াৰ লগতে হাৰিয়ানা, পাঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, কাশ্মীৰ আৰু হিমাচল প্ৰদেশকে ধৰি দিল্লী NCRত বতৰ ডাৱৰীয়া হৈ থাকিব বুলি এক জাননীযোগে প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। IMDৰ তথ্য অনুসৰি উত্তৰাখণ্ড, পূব ৰাজস্থান, বিহাৰ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, কেৰালা, তামিলনাডু, পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। এই অঞ্চলসমূহত প্ৰায় 12 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণৰ আশা প্ৰকাশ কৰিছে বা বৰষুণ হোৱাৰ সম্ভাৱনা হোৱাৰ কথা প্ৰকাশ কৰিছে IMDয়ে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি জম্মু কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ, উপ হিমালয়, পশ্চিমবংগ, ছিকিম, অৰুণাচল প্ৰদেশ, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও ৰাজস্থানৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ লগতে ধুমুহা অহাৰো সম্ভাৱনা আছে। IMDৰ বতৰ বুলেটিনৰ তথ্য অনুসৰি বৰ্তমান বিকানেৰ, ৰহটক, ফাটেহগড়, চুৰুক, পুৰুলিয়া, কণ্টাইৰ পৰা উত্তৰ পূব বংগ উপসাগৰলৈকে
সমুদ্ৰপৃষ্ঠ পূব দক্ষিণ পূব দিশলৈ গতি কৰি আছে। ইফালে এক ঘূৰ্ণীবতাহ উত্তৰ পূব ৰাজস্থান আৰু ইয়াৰ কাষৰীয়া অঞ্চলত সমুদ্ৰপৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ উচ্চতাত সম্প্ৰসাৰিত হৈ থকাৰ তথ্য পোৱা গৈছে। কিন্তু দক্ষিণ পূব উত্তৰ প্ৰদেশ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ ওপৰেৰে সাগৰ পৃষ্ঠৰ পৰা 7.6 কিলোমিটাৰ পৰ্যন্ত ঘূৰ্ণীবতাহ সম্প্ৰসাৰিত হৈ থাকিব বুলি তথ্য প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। উত্তৰ পূব অসমত সমুদ্ৰ পৃষ্ঠৰ পৰা 1.5 কিলোমিটাৰ উচ্চতাত ঘূৰ্ণীবতাহ সম্প্ৰসাৰিত হৈ থাকিব আৰু ইয়াৰ বাবেই এই অঞ্চলসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আৰৱ সাগৰ দক্ষিণ কেৰালা উপকূলকে ধৰি গুজৰাটৰ উপকূল আৰু ইয়াৰ কাষৰীয়া লক্ষদ্বীপ অঞ্চল, মান্নাৰ উপসাগৰ, শ্ৰীলংকাৰ উপকূলৰ কিছু অংশত প্ৰতি ঘণ্টাত 35 কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ 5 সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে অসম মন্ত্ৰীসভাত নহয় কোনো ধৰণৰ ৰদবদল। অহা 15 আগষ্টৰ পূৰ্বে ৰদবদল হোৱাৰ কথা আছিল অসম মন্ত্ৰীসভাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ঘোষণা কৰিছিল 15 আগষ্টৰ দিনটোৰ কথা। কিন্তু শেহতীয়াকৈ সিদ্ধান্ত সলনি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত উপ নিৰ্বাচনৰ পূৰ্বে অসম মন্ত্ৰীসভাত কোনো ধৰণৰ ৰদবদল নকৰে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী বিধায়কসকলক দিয়া হৈছে উপ নিৰ্বাচনত সৰ্বোচ্চ উজাৰি দিবলৈ নিৰ্দেশ। ছেপ্টেম্বৰ মাহতে মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ ৰদবদলৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ এইবাৰ গৰজি উঠিল হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। সত্যৰঞ্জন বৰাৰ মন্তব্য, বাংলাদেশ যিমান মুছলমানৰ সিমান হিন্দুৰ। চৰিত্ৰহীন অসুৰ দানৱৰ লগত মানুহ জীয়াই থাকিব নোৱাৰে। সেয়েহে বাংলাদেশক দুভাগ কৰি হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগে। এই মন্তব্য সত্যৰঞ্জন বৰাৰ। বাংলাদেশক এইবাৰ দুভাগ কৰাৰ দাবী সত্যৰঞ্জন বৰাৰ। বাংলাদেশক দুভাগ কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মীয় লোকসকলৰ বাবে এখন ভিন্ন হিন্দু ৰাষ্ট্ৰ বনাব লাগে। এই মন্তব্য সত্যৰঞ্জন বৰাৰ। সত্যৰঞ্জন বৰাই লগতে মন্তব্য কৰি কয় যে চৰিত্ৰহীন অসুৰ দানৱৰ লগত মানুহ জীয়াই থাকিব নোৱাৰে। বাংলাদেশ যিমান মুছলমানৰ সিমান হিন্দুৰ। তেওঁলোকে প্ৰমাণ কৰিব লাগিব তেওঁলোক পশুনে মানুহ। মা ভনী কোনেও সুৰক্ষিত নাই মৌলবাদীৰ বাবে। চৰিত্ৰহীন অসুৰ দানৱৰ লগত মানুহ জীয়াই থাকিব নোৱাৰে। হিন্দু পলৰীয়া নহয়। হিন্দু বাংলাদেশৰ পৰা পলাই অন্য দেশলৈ অহাৰ কোনো কাৰণ হ'ব নোৱাৰে। বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ এইদৰে গৰজি উঠিল হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। পৰৱৰ্তী খবৰ, আদানী গ্ৰুপৰ কেলেংকাৰীৰ সৈতে এইবাৰ নাম সাঙুৰ খাইছে চৰকাৰী সংস্থা ছেবিৰ। শেহতীয়াকৈ আমেৰিকাৰ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। আৰু এই তথ্য প্ৰকাশৰ পিছতে এতিয়া মোদী চৰকাৰক খুৰদাৰ সমালোচনা কৰিছে আম আদমী পাৰ্টীয়ে। আম আদমী পাৰ্টীৰ মন্তব্য, এয়া আদানীৰ কেলেংকাৰী নহয়, এয়া মোদীৰ কেলেংকাৰী। গোটেই দেশখন মোদীয়ে বন্ধু আদানীক গতাই দিলে। এই বিস্ফোৰক অভিযোগ আম আদমী পাৰ্টীৰ। এয়া আদানীৰ কেলেংকাৰী নহয়, এয়া মোদীৰ কেলেংকাৰী। গোটেই দেশখন মোদীয়ে বন্ধু আদানীক গতাই দিলে। ৰেল, বিমানবন্দৰ, গেছ, কয়লা সকলো আদানীক গোটালে প্ৰধানমন্ত্ৰী মোদীয়ে। আদানী গ্ৰুপৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে মোদীক এইদৰে খুৰধাৰ সমালোচনা আম আদমী পাৰ্টীৰ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ পৰা ভাৰতত নহয়, এইবাৰ ম্যানমাৰৰ পৰা বাংলাদেশত প্ৰৱেশৰ চেষ্টা হাজাৰ হাজাৰ ৰোহিংগিয়াৰ। আৰু এই ৰোহিংগিয়াসকলৰ ওপৰত চলোৱা হৈছে ভয়ংকৰ ড্ৰোন আক্ৰমণ। এই ড্ৰোন আক্ৰমণত মৃত্যু হৈছে 200ৰো অধিক ৰোহিংগিয়াৰ। সমগ্ৰ বিশ্বতে যেন হিংসা আৰু যুদ্ধৰ সময় চলিছে। ৰাছিয়া, ইউক্ৰেইন, ইজৰাইল, ইৰাণ যুদ্ধৰ সমান্তৰালকৈ বাংলাদেশতো হিংসাত্মক পৰিস্থিতি বিয়পি পৰিছে। এতিয়া ম্যানমাৰতো ৰোহিংগিয়া মুছলমানক আক্ৰমণ কৰা হৈছে, য'ত বহু লোকে প্ৰাণ হেৰুৱাইছে। শনিবাৰে দেশৰ পৰা বাংলাদেশলৈ পলায়ন কৰা এদল ৰোহিংগিয়া মুছলমানৰ নাৱত ড্ৰোন আক্ৰমণ সংঘটিত হয় আৰু এই ঘটনাত প্ৰায় 200জন লোকে প্ৰাণ হেৰুৱায়। জানিব পৰা মতে
म्यानमाৰৰ ৰোহিংগিয়া মুছলমানসকলে যুদ্ধৰ পৰা হাত সাৰিবলৈ বাংলাদেশলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। এতিয়াও নৈৰ পাৰত পৰি আছে এই মৃতদেহবোৰ। মৃতসকলৰ ভিতৰত পুৰুষৰ লগতে মহিলা আৰু শিশু আছে। ছ'চিয়েল মিডিয়াত এই আক্ৰমণৰ ভিডিঅ' পোষ্ট কৰাৰ পিছতে এই খবৰ পোহৰলৈ আহে। ভিডিঅ'টোত বহু সংখ্যক মৃতদেহ বোকাময় পথাৰত পৰি থকা দেখা গৈছে। এই সকলোবোৰ মৃতদেহৰ চাৰিওফালে চুটকেছ আৰু টালি টোপোলা পৰি আছে। সূত্ৰ অনুসৰি এই আক্ৰমণত 200ৰো অধিক লোকৰ মৃত্যু হয়। সংবাদ সংস্থাৰ বাতৰি মতে এই আক্ৰমণৰ 4জন প্ৰত্যক্ষদৰ্শীয়ে ড্ৰোন আক্ৰমণৰ কথা জানিবলৈ দিয়ে। এই আক্ৰমণৰ পিছত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বাংলাদেশ সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰা পৰিয়ালৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰা হয়। এই আক্ৰমণৰ পিছত মৃতকৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ই নিজৰ আপোনজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে। ৰোহিংগিয়া সাধাৰণ নাগৰিকৰ ওপৰত এই আক্ৰমণ এতিয়ালৈকে হোৱা আটাইতকৈ বিপদজনক আক্ৰমণ বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। আৰাকান সেনা এই আক্ৰমণৰ আঁৰত আছিল যদিও আৰাকান সেনাই এই অভিযোগ অস্বীকাৰ কৰিছে। এই আক্ৰমণৰ বাবে म्यानमाৰৰ সেনা আৰু উগ্ৰবাদী গোটে ইজনে সিজনক জগৰীয়া কৰিছে।